তেওঁলোকে দেশখনক ভাল নাপায়, দেশখনৰ সম্পদ লুটিবৰ কাৰণে তেওঁলোক মন্ত্ৰী হৈছে। আজি অসমৰ ভিতৰত নহয় ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ধনী মানুহ হিমন্ত বিশ্ব শৰ্মা। এই বাদ দিয়ক, 1996 চনত হিমন্ত বিশ্ব শৰ্মা মই চিপাঝাৰত উঠিছিলোঁ, তেওঁ জালুকবাৰীত উঠিছিল, হাৰিছিল বহু ভোটত হাৰিছিল। আজি সেই হিমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ধনী মানুহ হৈছে। যদি ঘৈণীয়েকৰ সম্পত্তি তেওঁৰ লগত লগ কৰা হয় তেতিয়াহ'লে ভাৰতবৰ্ষৰ ভিতৰত বেছি ধনী হ'ব। কি কৰিছে? হৰিলুটন দিছে, হাজাৰ হাজাৰ বিঘা মাটি নিজৰ নামত কিনি পেলাই লৈছে। এই মানসিকতাৰ যদি মন্ত্ৰী হয়, চহৰত চীনা থাকিবলৈ ঘৰ নাছিল, থাকিবলৈ গাড়ী নাছিল, যাবৰ মুখ্যমন্ত্ৰী হৈ যিদিনাখন তেওঁ ওলাই যায় চিটি বাছত গৈছিল। তেওঁ তৰুণ গগৈ ডাঙৰীয়াৰ 15 বছৰ মুখ্যমন্ত্ৰী হৈ প্ৰায় 20 বছৰ MP হৈ দিল্লীত আছিল, থাকিবলৈ নিজা ঘৰ নাই, দিল্লীতো নাই, গুৱাহাটীতো নাই। সেইবিলাক আছিল দেশসেৱক, দেশৰ সেৱা কৰি মুখ্যমন্ত্ৰী হৈছিল তেওঁলোকে। এইবিলাক হৈছে লুটন কৰিবলৈ অহা, তেওঁলোক ধনী হ'বলৈ মুখ্যমন্ত্ৰী হৈছে। গতিকে এইবোৰ মানুহৰ কি চৰিত্ৰ থাকিব? তেওঁলোকৰ চৰিত্ৰৰ বিষয়ে মই কি ক'ম আৰু আপোনালোকক? মই আজি বাতৰি কাগজত দেখিছোঁ অসমৰ হাতী আৰু 20টা আদানীৰ চিৰিয়াখানালৈ পঠাই দিছে। অৰুণাচলৰ হাতীৰ দামত কাটি পেলাই লাইচেঞ্চ কাটি দিছে। কৈছে এইকেইটা অসমৰ হাতী নহয়, অৰুণাচলৰ হাতী, কিন্তু আটাইকেইটা হাতী অসমৰ। গতিকে জীৱ জন্তু যেতিয়া চুৰি কৰিবলৈ আৰম্ভ কৰিলে চৰকাৰে, এই দেশ কোনফালে যাব আপোনালোকে নিজে চিন্তা কৰক।